Hello viewers, welcome to Bhadra S Academy. আজি আমাৰ টপিকটো হৈছে ভাৰত টেক্সি ইনিচিয়েটিভ, ওকে? আৰু এই যেটো টপিক হয়, এইটো টপিক আপোনালোকৰ আপকামিং APSC প্ৰিলিমছ আৰু লগতে UPSC প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। এতিয়া চাওক ভাৰত টেক্সি বস্তুটো কি হয় বা তাৰ আগতে আমি অলপমান বেকগ্ৰাউণ্ড চাই লওঁ। এতিয়া সাপোজ মই এখন কেব বুক কৰিব লাগে, মই সাপোজ ওলাত বুক কৰিলোঁ, সাপোজ মই উবেৰত বুক কৰিলোঁ। তো এতিয়া কেনেকুৱা হয় চোৱা, ধৰি লওক আজি বৰষুণ হৈ আছে, তো কি হ'ব, দামটো বাঢ়ি যাব, প্ৰাইচটো বাঢ়ি যাব। তো এজ এ কাষ্টমাৰ মই এক্সট্ৰা পইচা দিবলগীয়া হৈ যাব। ওকে, মোৰ অভাৰ কি হয় চোৱা, সাপোজ মই এজন ড্ৰাইভাৰ হয়, তো সাপোজ মই এজন কাষ্টমাৰ লৈ পেলাই এজেগাৰ পৰা এজেগাত গুচি গ'লোঁ, তো যিমানটো মোৰ সাপোজ পে'মেণ্ট হৈছে তাৰে অলপমান পাৰ্চেণ্টেজ কি হ'ব, এতিয়া ওলা উবেৰে লৈ ল'ব এতিয়া। তো তাৰ কণ্ট্ৰাষ্টত এটা গভৰ্ণমেণ্ট ছাপৰ্টেড এটা ইনিচিয়েটিভ হয়, সেইটো হৈছে ভাৰত টেক্সি ইনিচিয়েটিভ। ওকে, ইয়াৰ মেইন ফিচাৰ্ছবিলাক কেনেকুৱা হ'ব যে ইয়াত হঠাৎকৈ প্ৰাইচবিলাক বাঢ়ি নাযাব, লগতে ইয়াত কোনো কমিশ্যন ছিষ্টেম নাইকিয়া। যিমান টকা এজন ড্ৰাইভাৰে পাব গোটেইখিনি পইচা আল্টিমেট ড্ৰাইভাৰলৈ ট্ৰেন্সফাৰ হৈ পেলাই যাব, কোনো কমিশ্যন কাটা কোনো ছিষ্টেম নাইকিয়া। তো এই যিটো ইনিচিয়েটিভ হয়, এই ইনিচিয়েটিভটো যদি ভালদৰে ইণ্ডিয়াত ইমপ্লিমেণ্টেশ্যন হয়, তো আমাৰ যিটো কেব ছিষ্টেম আছে, সেই কেব ছিষ্টেমৰ যিটো তোমাৰ বৰ্তমান এনভাইৰনমেণ্ট আছে, সেইটো পূৰা চেঞ্জ হৈ যাব পাৰে। তো সেইটো কাৰণে আপকামিং ডেজত আমি গম পাম যে এই ছিষ্টেমটো ভালদৰে চলিব নে ভালদৰে নচলে। বাট এটলিষ্ট এই যিটো ছিষ্টেম আছে, এই ইনিচিয়েটিভ আছে, এইটো গভৰ্ণমেণ্টে অলৰেডি লঞ্চ কৰিছে আৰু জানুৱাৰী 2026 পৰা ইণ্ডিয়াৰ কিছুমান চিটিছত এই ছিষ্টেমটো বা এই ইনিচিয়েটিভটো আৰম্ভ হ'ব। তো আহক আমি এই ছিষ্টেমটো বা এই ইনিচিয়েটিভটো চাওঁ। তো এতিয়া চাওক ভাৰত টেক্সি। তো ভাৰত টেক্সি কেনেকুৱা হয় যে মই অলৰেডি কৈছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ লঞ্চ ভাৰত টেক্সি ইনিচিয়েটিভ। বেচিকেলি এটা কোঅপাৰেটিভ মডেলত চলিব। ইয়াৰ অ'নাৰ কোন হ'ব, যিখিনি ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰবিলাকে ইয়াৰ অ'নাৰ হ'ব। ওকে, তো ইট ইজ এ ফাৰ্ষ্ট অফ ইটছ কাইণ্ডছ কোঅপাৰেটিভ ড্ৰিভেন চিটিজেন ফাৰ্ষ্ট নেশ্যনেল ৰাইড হেলিং ইনিচিয়েটিভ। আৰু ইয়াক কোনে ডেভেলপ কৰিছে এই ইনিচিয়েটিভটো? ইট ইজ ডেভেলপ আণ্ডাৰ দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন এণ্ড নেশ্যনেল গভাৰ্নেন্স ডিভিজন। ওকে, আৰু ইয়াৰ প্ৰমোটাৰ চকত কোনবিলাক তোমালোকে চোৱা, NCDC, ইফকো, আমুল এইবিলাক দি থোৱা আছে। ওকে, নাবাৰ্ডো ইভেন ইয়াৰ ক'ব গ'লে প্ৰমোটাৰ্ছ হয়। ইয়াৰ আমি মেইনলি ইয়াৰ ফিচাৰ্ছবিলাক চাওঁ। ইয়াত কি হয়, ড্ৰাইভাৰ অ'ন ফ্লিট। ওকে, তো এই যিখিনি ফ্লিট থাকিব, এই যিখিনি তোমাৰ কাৰ্ছবিলাকৰ বা গাড়ীবিলাকৰ ফ্লিট থাকিব, ইয়াৰ অ'নাৰ্ছ কোন হ'ব? ড্ৰাইভাৰবিলাক নিজে হ'ব। ওকে, লগতে জিৰ' কমিশ্যন। যেনেকৈ বৰ্তমান ওলা উবেৰত কেনেকুৱা হয় যে যিমান টকা কালেকশ্যন কৰা হয়, তো অলপমান পাৰ্চেণ্টেজ কোনে পাই যায়? তোমাৰ ওলা উবেৰে পাই যায়। ইয়াত তেনেকুৱা নহ'ব, জিৰ' কমিশ্যন। ওকে, তো যিমান টকা মানে কালেকশ্যন কৰা হ'ব, যিমান টকা ভাড়া হ'ব, এই গোটেই পইচাবিলাক কোনে পাব? ড্ৰাইভাৰজনে পাব। লগতে ট্ৰেন্সপাৰেণ্ট, লগতে ন' চাৰ্জ প্ৰাইচিং। মই যিটো অলৰেডি কৈছোঁ যে ধৰি লওক বৰষুণ আহি গ'ল, তো ভাড়া বাঢ়ি গ'ল, ইয়াত সেই ছিষ্টেমটো নাইকিয়া। ওকে, লগতে কেনেকুৱা ডিপ ডিজিটেল ইণ্টিগ্ৰেশ্যন। আৰু ইয়াত কি কৰা হ'ব, এই ছাৰ্ভিচেছবিলাক কি কৰা হ'ব, কানেক্ট কৰা হ'ব উইথ গভৰ্ণমেণ্ট প্লেটফৰ্মছ লাইক ডিজিলকাৰ এণ্ড উমং। ওকে, আৰু লগতে কি কৰা হ'ব, এই যিখিনি প্লেটফৰ্ম আছে এইবিলাকে ইণ্টিগ্ৰেশ্যন কৰা হ'ব, আৰু লগতে টেকনিকেল যিটো আৰ্কিটেকচাৰ আছে ইণ্ডিয়াৰ, সেই গোটেইবিলাকৰ লগত ইয়াক ইণ্টিগ্ৰেশ্যন কৰা হ'ব। ওকে, যেনেকৈ এক্সাম্পল ক'ব গ'লে ডিজিলকাৰ হওক, উমং হওক, API সেতু হওক, তো সেইবিলাকৰ লগত ইণ্টিগ্ৰেশ্যন কৰা হ'ব যাতে চিমলেছলি আৰামত মানে আইডেণ্টিফিকেশ্যন কৰিব পৰা যায়। ওকে, ভেৰিফিকেশ্যন কৰিব পৰা যায় আইডেণ্টিটি। সেইবিলাকৰ কাৰণে কি কৰা হ'ব, ইয়াক অনলাইন যিখিনি প্লেটফৰ্ম আছে সেইবিলাকৰ লগত ভালদৰে ইণ্টিগ্ৰেশ্যন কৰোৱা হ'ব। আৰু লগতে তোমালোকে চোৱা, ইয়াত ছিকিউৰিটি, কমপ্লায়েন্স আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকো আল্টিমেটলি এনশ্বৰ কৰা হ'ব। ওকে, তো এইটো জাষ্ট এটা এতিয়া আমি ব্ৰিফলি পঢ়ি আছোঁ, ইয়াত এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাইকিয়া। যেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব তেতিয়া আমি অলপমান ভালদৰে এনালাইচিছ কৰিব পাৰিম যে বস্তুটো ইণ্ডিয়াত চলিব নে নচলে। কাৰণ চোৱা, আমি গম পাওঁ যে ইণ্ডিয়াত বহুত ভাল ভাল বস্তু আছে, ভাল ভাল ইনিচিয়েটিভ আছে, ভাল ভাল ল আছে, বাট তাৰ প্ৰব্লেম এইটো হৈ যায় যে সেইবিলাক বস্তু ভালদৰে ইমপ্লিমেণ্টেশ্যন নহয়। সেইটো কাৰণে আমি তাৰ যিটো ভাল ফ্ৰুট হয়, বেনিফিট হয়, আমি উপভোগ কৰিব নোৱাৰোঁ। ওকে, তো আশা কৰোঁ যে এই যিটো ভাৰত টেক্সি ইনিচিয়েটিভ আছে এইটো ভালদৰে চলক, আৰু আমাৰ যিসকল ড্ৰাইভাৰ আছে, আমাৰ যিখিনি কাষ্টমাৰ আছে, তো যাতে এইসকল ব্যক্তিৰ কাৰণে কি হৈ যায়, যিটো তোমাৰ আমাৰ কাৰণে যিটো ধৰি লওক অলপমান প্ৰাইচ বাঢ়ি পেলাই যায়, বা যদি ড্ৰাইভাৰ হয় মই কওঁ যে মোৰ লগত পইচা নাথাকে গৈ পেলাই লাষ্টত গৈ পেলাই, যাতে সেইবিলাক প্ৰব্লেম নহয়। তো মেবি ভাৰত টেক্সি ইনিচিয়েটিভটোৱে এই প্ৰব্লেমবিলাক ছল্ভ কৰিব। ওকে, তো ইয়াৰ বস্তুটো মানে বেনিফিট হ'ব নহয়, ছাকচেছফুল হ'ব নহয়, আমি আপকামিং ডেজত দেখা পাম। ওকে, তো নেক্সট ভিডিঅ'ত মই এটা নতুন টপিক লৈ পেলাই আহিম। টিল দেন, থেংক ইউ।